গাইছ কি খবৰ তোমালোকৰ আছে সকলোৱে ভাল তো বহুতে মোক এদিন মেডিকেলৰ বিষয়ে অলপ আভাস দিয়া মানে কৈ আছে কি মেডিকেলৰ পৰা এটা ভিডিঅ' বনোৱা মেডিকেলৰ পৰা ভিডিঅ' বনোৱা তো মানে এতিয়ালৈ এইফালে ফিল্ডলৈ আহিছিলোঁ দেখিব পাৰে এইফালে চবেই খেলি আছে কিছুমানে ৰানিঙৰ কাৰণে এতিয়া লাহে লাহে আহিব তো মই ভাবিলোঁ কি তোমালোকক মেডিকেলৰ বিষয়ে অলপ আপডেট দি দিওঁ তোমালোকক আজি কম বুলি ভাবিছোঁ যে আচলতে মেডিকেলত কি চেক কৰে ঠিক আছে অলপ মানে তোমালোকে যেতিয়া মেডিকেলৰ কাৰণে যাবা আৰু মেডিকেলৰ বিষয়ে অলপ জনা প্ৰয়োজন যদি এইবোৰ বেমাৰ আছে অন্তত ঠিক কৰি যাবা ঠিক আছে কাৰণ তোমালোকে ইমান কষ্ট কৰি যাবা এক্সাম পাছ কৰিলা ফিজিকেল পাছ কৰিলা তো ইমান কষ্ট কৰি ইমান দূৰৰ পৰা ইণ্টাৰভিউ দিবলৈ যাবা ইমান পইচা পাতি ডকুমেণ্ট পাতি বনাই কৰি এটা সাধাৰণ ভুলৰ কাৰণে যদি মেডিকেলত ওলাই যাবলগীয়া হয় তো সেইটো টাইমত মানে বহুত বেয়া লাগে আৰু নিজ চকুৰে দেখিছোঁ আৰু নিজৰ লগৰ তেনেকৈ নিজৰ চকুৰ সন্মুখত মানে তেনেকৈ ওলাই তো সেইকাৰণে ভাবিছোঁ তোমালোকক আজি মেডিকেলৰ বিষয়ে অলপ জনাই দিওঁ মানে ঠিক আছে কাৰণ মেডিকেলত বহুতে সুধি আছে কি চেক কৰে কি চেক নকৰে তো তোমালোকক আজি মই ভালদৰে বুজাই দিম ঠিক আছে বুজিবলৈ ট্ৰাই কৰিবা যে মেডিকেলত আচলতে কি চেক কৰে মানে ঠিক আছে তো তোমালোকে মেডিকেলৰ বিষয়ে যায় বা যিহে শুনিবা ঠিক আছে আমুক চেক কৰে তামুক চেক কৰে কিন্তু যোনদিনাখনি মানে তোমালোকে দিবলৈ যাবা সেইখিনি তোমালোকে নিজে গম পাই যাবা আচলতে হয় ইমানো মানে হাৰ্ড নহয় যিমান তুমি আনৰ পৰা শুনিবলৈ পোৱা ঠিক আছে মই আচলতে তেনেকৈ শুনিবলৈ পাইছোঁ আমুকত ওলাই দিয়ে তামুকত ওলাই দিয়ে কিন্তু আমাক আচলতে ক'ত চেক কৰিছিলে ক'ত বেছি ৰিজেক্ট কৰিছিলে তোমালোকক কৈ দিছোঁ শুনা চবতকৈ মই যদি সঁচা কথা ক'বলৈ যাওঁ চবতকৈ বেছি ৰিজেক্ট কৰিছিলে চকু ঠিক আছে আৰু তোমালোকে কাণকেইখন প্লিজ চফা কৰি যাবা ঠিক আছে কাণত যেতিয়া তোমালোকে সেই মেচিনটো ভৰাই দিয়ে যদি লেতেৰা লাগি আহে তোমালোকৰ কাণকেইখন গেলা বুলি কয় মানে কিবা বেমাৰ হৈ আছে বুলি কয় এনেই তোমালোকক মানে ৰিজেক্ট কৰি দিব মানে ঠিক আছে সেইকাৰণে মই তোমালোকক ক'ম যেতিয়া তোমালোকে মেডিকেলৰ কাৰণে যাবা কাণকেইখন চফা কৰি যাবা আৰু প্ৰাইভেট পাৰ্ট তোমালোকক যোনবোৰ চাই তোমালোকে গম পোৱাই সেইবোৰ যদি সৰু ডাঙৰ থাকে গুটি দুটা তেতিয়াও তোমালোকৰ ৰিজেক্ট হ'ব ঠিক আছে সেইকাৰণে প্ৰেছাৰ দিয়ে মানে কিছুমান এনেকুৱা কাম নকৰিবা যদি তোমালোকে সেইটো টাইমত মানে এক্সিডেণ্টো নহ'বা বাইক চাইকবোৰ স্পীড নচলাবা যদি মানে তোমালোকে বেছিকৈ দুখ পাই যোৱা তেতিয়া তোমালোকৰ নিজৰ ভুলৰ কাৰণে নিজে মানে চাকৰিটো হেৰুৱাই পেলাবা ইমানখিনি কষ্টৰ ফলত ইমান ছাকচেছ হৈ যোৱাৰ পিছত মেডিকেলত তোমালোকে পাছ হ'ব নোৱাৰিবা তোমালোকে ফাৰ্ষ্ট অফ অল যাবা তোমালোকৰ কাপোৰখিনি খুলিবলৈ ক'ব ঠিক আছে অকল তোমালোকে জাঙিয়া পেণ্টটো পিন্ধি থাকিবলৈ দিব প্ৰাইভেট পাৰ্ট চালে তোমালোকে কাপোৰখিনি খুলি ল'ব লাগিব আকৌ পিছত পিন্ধি ল'ব লাগিব কিন্তু যেতিয়া তোমালোকে কাপোৰখিনি খুলিবলৈ দিয়া অট'মেটিক যোনটো কয় সেইটো মতে কৰি যাবা যদি তোমালোকে হাঁহি দিয়া তোমালোকে এনেই মানে মাৰ খাবলগীয়া হ'ব আৰু ডিচিপ্লিন যদি বেয়া হয় তোমাৰ ৰিজেক্ট কৰি দিয়াও চান্স থাকে ঠিক আছে প্ৰথম তোমালোকৰ চাব তোমালোকৰ শিৰ আছে নেকি ভেৰিক'জ ভেইন আছে নেকি সেইখিনি চাব সেইখিনি চোৱাৰ পিছত তোমালোকৰ পাইলছ আৰু তোমালোকৰ পাইলছটো চোৱাৰ পিছত তোমালোকৰ চকুযোৰ চাব চকুত চবতকৈ বেছি ৰিজেক্ট কৰে সেইকাৰণে চকু মানে ভালছে চকুযোৰ চোৱা চিতা কৰি যাবা ঠিক আছে আৰু তোমালোকৰ যোনটো ভেৰিক'জ ভেইন বুলি কৈছিলোঁ সেইটো অলপ গুৰুত্ব দি যাবা যদি শিৰ এডাল দুডাল থাকে একো নহয় ঠিক আছে আৰু বাকী তোমালোকৰ কাণকেইখন চফা কৰি যাবা আৰু মেইনো ইমানকৈ নাচায় যিমান তোমালোকে বেলেগৰ পৰা শুনিবলৈ পোৱা ঠিক আছে চবতকৈ ৰিজেক্ট কৰে চকুতে সেইকাৰণে চকুযোৰ ওপৰত ধ্যান দিবা আৰু কাণকেইখন চফা কৰি যাবা ঠিক আছে বাকী তোমালোকৰ এনেকৈ তোমালোকে পাছ হৈ যাবা তোমালোকৰ দাঁত জাষ্ট 28টা থাকিলেই হ'ল আৰু বাকী তোমালোকৰ চকুযোৰ চাই আকৌ কিবা দুখ চুখ পাইছে নেকি সেইবোৰে চাই তাৰপৰা তোমালোকৰ মুখখনৰ ভিতৰত এনেকৈ সোমোৱাব লাগে আৰু তোমালোকৰ কালাৰ ভিজন পঢ়িবলৈ দিয়ে আৰু তোমালোকৰ যোনটো 6x6 সেইটো তাৰমানে তোমালোকৰ পঢ়িবলৈ দিয়ে যেতিয়া পঢ়িবলৈ দিয়ে তোমালোকৰ কাগজ এখন লৈ মানে চকুটো ঢাকি দিয়ে আমি যেতিয়া কৰিছিলোঁ চকুটো ঢাকি দিয়ে তাৰপৰা তোমাক পঢ়িবলৈ দিয়ে যোনটো নাজানিলেও কৈ যাবা অকণমান শব্দটো মানে বেছিকৈ ক'বলৈ ট্ৰাই কৰিবা জোৰছে শব্দটো অলপ ভালকৈ উচ্চাৰণ হৈ ক'বা তেতিয়া আৰামছত পাছ হৈ যাবা কিন্তু তোমালোকৰ পাইলছটো যদি হৈ আছে প্লিজ মছলাজাতীয় বস্তুবোৰ নাখাবা আৰু ডক্টৰৰ পৰামৰ্শ লৈ ইউটিউবতো বহুত ডক্টৰ আছে তাৰপৰা হোমিঅ'পেথিক দৰৱ খাই তোমালোকে বেমাৰটো ভাল কৰিব পাৰা কিন্তু যদি পাইলছটো হৈ থকাৰ অৱস্থাটো মছলাজাতীয় বস্তুবোৰ খাই থাকা তোমালোকে ৰানিং চানিং কৰিব নোৱাৰিবা কাৰণ সেইটো যে টেষ্টটো যেতিয়া তোমালোকৰ ব্লাডটো যেতিয়া লিক হয় বহুত মানে প্ৰেছাৰৰ সৃষ্টি হয় ঠিক আছে সেইকাৰণে তোমালোকক কৈছোঁ ভালদৰে নিজৰ হেল্থৰ ওপৰত গুৰুত্ব দিয়া এতিয়া প্ৰথম ফিজিকেলটো দি লোৱা যোৰহাট এয়াৰৰ কথা কৈছোঁ তাৰপৰা তোমালোকে মেডিকেলৰ এটা ভাল ভিডিঅ' চাই ল'বা এতিয়া জাষ্ট থুলমূলকৈ তোমালোকক জনাই থ'ম বুলি ভাবিলোঁ কিন্তু চবতকৈ বেছি কৰে চকু ৰিজেক্ট কৰে সেইকাৰণে চকুযোৰ ওপৰত ধ্যান দিবা কাণকেইখন চফা কৰি যাবা বাকী তোমালোকৰ যদি নগ্নি আছে নগ্নিটো অলপ প্ৰেক্টিছ কৰিবা নগ্নি জাষ্ট স্কেল পান মাজতে পাছ কৰি দিয়ে আৰু বাকী এনেকৈ পাছ হৈ যাবা ইমানো বেলেগে যিমান কৈ থাকে সিমান মানে আচলতে ইমানো মানে হাৰ্ড নহয় ঠিক আছে আমাক যেনেকৈ চেক কৰিছিলে তেনেকৈয়ে মানে আমি তোমালোকক মই ক'লোঁ ঠিক আছে আমাক প্ৰথমতে তেনেকৈয়ে লৈ গৈছিলে আৰু তেনেকৈয়ে মানুহ হাৰ্ডকৈ চোৱা নাছিলে আৰু এনেই বেলেগৰ দ্বাৰা কথা শুনি আমুক তামুক ভৰসা নাথাকিবা যোনখিনি চেক কৰা আগৰ পৰাই সেইখিনি চেক কৰিবা প্ৰতি বছৰে ডক্টৰ যিহেতু চেঞ্জ হৈ থাকে আৰু সেইকাৰণে ডক্টৰৰ ওচৰত নিজৰ ডিচিপ্লিনটো সদায় বজাই ৰাখিবা ঠিক আছে যদি সৰু সুৰা বেমাৰ থাকে তোমালোকে পাছ হৈ যাবা কিন্তু যোনটো যদি বেছি হাৰ্ডলি বেমাৰ থাকে ডাঙৰ বেমাৰ থাকে তোমালোকৰ ব্লাড হৈ আছে পাইলছ হৈ আছে তেতিয়া মানে তেতিয়া তোমালোকক পাছ কৰিবলৈ অকণমান অসুবিধা হয় আৰু যদি তোমালোকে চাৰ্টখন যদি পঢ়িব নোৱাৰা যোনখিনি ABCD আখৰখিনি XYZ সেইখিনি পঢ়িব নোৱাৰিলেও তোমালোকৰ মানে ৰিজেক্ট কৰি দিয়াৰ চান্সটো বেছি থাকে ঠিক আছে সেইকাৰণে অলপ মেডিকেলৰ ওপৰতো গুৰুত্ব দিবা নিজৰ স্বাস্থ্যটো অলপ ধ্যান দিয়া ইমানো চিন্তা কৰি নাথাকিবা আৰামছত মেডিকেল পাছ হৈ যাবা ঠিক আছে।